আমি সকলোৱে বিচাৰোঁ বিনামূলীয়া পৰীক্ষা হোৱাটো আৰু ইয়াত বিনামূলীয়াকৈ টেষ্ট হয় মানে ইয়াত আপোনালোকৰ এমাহৰ কাউন্সেলিং ফ্ৰী কোনো হস্পিটেলে এনেকৈ নিদিয়ে কিন্তু এৱাৰনেছৰ কাৰণে কৰা হৈছে আমাৰ এটা সুবিধা কৰি দিয়া আছে আমি সিনিয়ৰ সিটিজেনখিনি যিখিনি ব্লাড টেষ্ট হয় তাত আমি ডিছকাউণ্ট দিওঁ ফাৰ্মাচীও আছে ফাৰ্মাচী আছে সকলো মেডিচিন ইয়াতে পাব সকলো মেডিচিন পাব প্লাছ 10% ডিছকাউণ্টত পাব নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আকৌ এবাৰ আহি উপস্থিত হৈছোঁহি এপ'ল' চুগাৰ ক্লিনিক আৰু নৰ্থ ইষ্ট পলিক্লিনিকত এপ'ল' চুগাৰ ক্লিনিক আৰু নৰ্থ ইষ্ট পলিক্লিনিক এয়া ভেটাপাৰাত অৱস্থিত গুৱাহাটীৰ এই গুৱাহাটীৰ ভেটাপাৰাত মই আজি আহিছোঁ কাৰণ এই হস্পিটেলখন বহু ক্ষেত্ৰত ব্যতিক্ৰম আৰু ইয়াৰে যিজন চেণ্টাৰ মেনেজাৰ আছে আব্দুল ডাঙৰীয়া তেওঁকো মই স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ আপুনিও আমাৰ আগতে আহিছিলে ভিডিঅ' বনাইছে আকৌ আজি আমাৰ ফালৰ পৰা এবাৰ সম্ভাষণ জনাইছোঁ বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ এইখিনি মৰম দিয়াৰ বাবে যিহেতু এতিয়া আব্দুল ডাঙৰীয়া মূল কথাটো হৈছে যে বহু ক্ষেত্ৰত আপোনালোকৰ এই চিকিৎসালয়খন ব্যতিক্ৰম আমি জানো ইয়াৰ পৰা আমাৰ যিসকল উত্তৰ পূৰ্বাঞ্চলৰ ৰোগী তেওঁলোকে কি কেনেধৰণে লাভান্বিত হ'ব পাৰিব হয় ডায়েবেটিছৰ ক্ষেত্ৰত আমাৰ যিহেতুকে এইখন এপ'ল' চুগাৰ ক্লিনিক ভেটাপাৰা যিটো ব্ৰাঞ্চ আছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট 10 এলন এপ'ল' চুগাৰ ক্লিনিক হয় এইখন ভেটাপাৰাৰ যিটো ব্ৰাঞ্চ হয় আৰু চুগাৰৰ এতিয়া মেডিচিন বা চুগাৰৰ ডক্টৰ আচলতে বহুত হস্পিটেলত বা চুগাৰ ক্লিনিক বহুতেই আছে কিন্তু আমাৰখন এনেকুৱা হিচাপে আমি পেচেণ্টক সুবিধাৰ কাৰণে আমি এনেকুৱা হিচাপে আমি দিব বিচাৰিছোঁ যে অকল যে এইখন হস্পিটেল হিচাপে নহয় এজ এ ৰিজৰ্ট হিচাপে আমি দিব বিচাৰোঁ মানে তেওঁ যাতে ফিলটো তেনেকুৱা হয় যাতে হস্পিটেলখনত আহি বেমাৰী দেখা পায় এনেকুৱা তেওঁৰ মনটো বহুত বেয়া লাগি যায় কিন্তু আমাৰ চেণ্টাৰত আহিলে আমি যাতে সেই বস্তুটো পেচেণ্টে যাতে ফিল কৰিব নালাগে সেই বস্তুটো আমি আমাৰ ফালৰ পৰা দিব বিচাৰিছোঁ আৰু চুগাৰৰ ফালৰ যিখিনি আছে আমাৰ ফেচিলিটি গোটেইখিনি আমি ইয়াতে ৰাখিছোঁ ফেচিলিটিখিনি ডক্টৰ পাব ডায়েবেটিক এডুকেটৰ পাব ডায়েট কাউন্সেলিঙৰ কাৰণে যিখিনি আছে পেচেণ্ট কেয়াৰৰ যিখিনি ছাৰ্ভিচ দিব লাগে আমি গোটেইখিনি প্ৰভাইড কৰিছোঁ তাৰ উপৰিও আমাৰ ফুড কেয়াৰ ডিপাৰ্টমেণ্ট যিখিনি আছে বা ডায়েটৰ যিখিনি ডিপাৰ্টমেণ্ট আছে আপুনি গেলেৰীটো এবাৰ দেখুৱাই দিওঁ এইটো আমাৰ গেলেৰী হয় যেনে আমাৰ ডায়েবেটিক ফুড কেয়াৰৰ আমি কি প্ৰিভেণ্ট ল'ব লাগে সেইবিলাকৰ ওপৰত আমাৰ ইয়াতে ডায়েবেটিক ফুড কেনেকৈ ইউজ কৰিব লাগে কি ধৰণৰ বস্তু ইউজ কৰিব লাগে জোতা চেণ্ডেল কেনেকৈ সেইখিনি বস্তু ইয়াতে দিয়া আছে ডায়েবেটিক নিউট্ৰিশ্যনৰ ওপৰত কি নিউট্ৰিশ্যনত তেওঁলোকে যিখিনি ডায়েট দিয়ে সেই ডায়েটৰ ওপৰত ইয়াতে আমাৰ গোটেইখিনি বস্তু ৰাখি থওঁ আমি ইয়াৰ পৰা পেচেণ্টেও ইয়াৰ পৰা ল'ব পাৰিব ডায়েবেটিছৰ ক্ষেত্ৰত বিশেষকৈ এপ'ল' চুগাৰ স্পেচিয়েলিষ্ট মানে গোটেইখিনি ডায়েবেটিকৰ ওপৰত আমি গোটেই ফেচিলিটিখিনি ৰাখিছোঁ যাতে পেচেণ্টজন আহিলে ইয়াতে গোটেইখিনি ডায়েবেটিকৰ বস্তু ল'ব পাৰে এইটো আমাৰ ৱেইটিং এৰিয়া হয় ৱেইটিং এৰিয়া হয় আৰু ৱেইটিং এৰিয়াত আপোনালোকে ইয়াত পোনপটীয়াকৈ পেচেণ্টৰ সৈতে কথাও পাতে কাউন্সেলিং কৰে কৰিম ডায়েটত আছিলোঁ ডায়েটত আমি কি কৰিব লাগিব মাটিৰ তলৰ বস্তুবোৰ এভইড কৰিব লাগিব আপোনাৰ মিঠাখিনি কমপ্লিটলি এভইড কৰিব লাগিব ঠিক আছে তো মিঠাৰ ভিতৰত কি আম কল কঁঠাল আনাৰস এইখিনি আমি এভইড কৰিম তাৰে ওপৰত আমি যিখিনি ফ্ৰুটছো আমাক লাগিব 100 গ্ৰামৰ ভিতৰত আমি ডেইলি ফ্ৰুটছ খাব পাৰোঁ তো চাউলটো আমি সদায় প্ৰেছাৰ কুকাৰত নহয় আমি পানীটো কাঢ়ি চাউলটো ল'ব লাগে আৰু ইয়াতে আমাৰ কি হয় পেচেণ্টৰ ফ'ল' আপ হয় স্পেচিয়েলি প্ৰথম আহাৰ পৰা ধৰি পেচেণ্টৰ হিষ্ট্ৰী টেকিং তাৰপাছত মেডিচিন লৈছিল নাই টেষ্ট কৰাৰ আগত দেন কাউন্সেলিং কৰিব ডক্টৰৰ লগত কাউন্সেলিং কৰি অহাৰ পাছত যোনখিনি ফ'ল' আপ লাগে মেডিচিন প্ৰপাৰলি লৈছিলে নাই কেনেকৈ ল'ব কাউন্সেলিং টেকনিকবিলাক আমি দেখুওৱা হয় আমি মানে ফেমিলি ৰিলেশ্যন নিচিনা এটা ডিল কৰোঁ চুগাৰ ক্লিনিকৰ যিজন ডাইৰেক্টৰ ৰূপম চৌধুৰী ছাৰ নমস্কাৰ এপ'ল' চুগাৰ ক্লিনিকে বহুখিনি ফ্ৰী ট্ৰিটমেণ্টো দি আছে হয় ডেণ্টেলত আমি এমাহৰ ফ্ৰী কনচালটেশ্যন লগতে আপোনালোকে ব'ন ডেনচিটি যিটো টেষ্ট কৰে সেইটো এবাৰ মাহত ফ্ৰী হয় কোনো হস্পিটেলে এনেকৈ নিদিয়ে কিন্তু য়েছ এইটো এৱাৰনেছৰ কাৰণে কৰা হৈছে কাৰণ ডেণ্টেল চেকআপ আমি জানো কৰোঁ নহয় জানো ৱেষ্টাৰ্ণ ৱৰ্ল্ডত যাব 6 মান্থলি এটা ডেণ্টেল চেকআপ যাৰ একো বেমাৰ নাই তেওঁলোকে কৰাটো উচিত এইটো ৰিকমেণ্ডেশ্যন আছে ডায়েবেটিক পেচেণ্টৰ ডেণ্টেল হাইজিন ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়েৰলি এটা ডেণ্টেল চেকআপ কৰিবই লাগে চ' এতিয়া যদি আমি পেচেণ্টক কওঁ আপুনি চুগাৰ দেখাব আহিছে কিডনীখিনি গোটেই চালোঁ আমি আমাৰ ডেণ্টেল চেকআপ এটা কৰক কোনো নকৰাই স্পেচিফিকেলি আমাৰ মানুহখিনি অসমৰ চ' উই থট কি আমি এটা ছাৰ্ভিচ হিচাপে ডেণ্টেল চেকআপটো ফ্ৰী কৰি দিওঁ যাতে তেওঁলোক লাভান্বিত হয় আৰু ফিউচাৰত তেওঁলোকে ইম্পৰ্টেঞ্চটো বুজি পায় মেনি টাইমছ গিংগিভাইটিছ বুলি এটা কণ্ডিশ্যন আছে যদি গামবিলাক আপোনাৰ ফুলি থাকে চুগাৰটো কেতিয়াও কণ্ট্ৰল নহয় আহি বাৰ মোক আহি পেলাই ক'ব পেচেণ্টে কি ছাৰ চুগাৰ দেখোন কমাই নাই বাট প্ৰব্লেমটো আছিল বেলেগত চ' দেট ইজ দ্য কনচেপ্ট কি অকণমান সজাগতাও বাঢ়ক আৰু পেচেণ্টখিনি অলপমান তেওঁলোকক আমি ছাৰ্ভিচ এটাও দিব পাৰোঁ আৰু ব'ন ডেনচিটিটো আপুনিও কৰিলেনে আজি আছিল চ' দেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট আমি দেখোঁ যে 50-60 এনেকুৱা এজৰ পিছত পেচেণ্টসকলৰ ফ্ৰেকচাৰ বিৰাট সোনকালে হয়
স্পেচিফিকেলি অল্ড এজ পেচেণ্টখিনিৰ ফ্ৰেকচাৰ আপোনাৰ হিপ ফ্ৰেকচাৰ বা ফিমাৰ ফ্ৰেকচাৰ হ'লে তেওঁলোকে বেড ৰিডেন হৈ গ'ল আৰু তাৰপিছত বাকী প্ৰব্লেমবিলাক আৰম্ভ হ'ব। চ' আমি এই টেষ্টটোত চাওঁ যে বনৰ ডেঞ্চিটি কিমান আছে আপোনাৰ, সেইটোৰ পৰা আমি এছেছ কৰিব পাৰোঁ যে বনৰ ষ্ট্ৰেংথটো কিমান আছে, আৰু সেই হিচাপে ট্ৰিটমেণ্ট দিব পাৰি, কেলছিয়াম হওক ভাইটামিন ডি হওক, আৰু বেলেগ কিছুমান ট্ৰিটমেণ্টো আছে যিটো বন ষ্ট্ৰেংথ কৰিব পৰা যায়। ইফালে আমি দেখিছোঁ আপোনালোকৰ পাৰ্কিঙৰ ফেচিলিটিও বহুত ভাল। হয় হয় মানে আমাৰ গুৱাহাটীৰ হস্পিটেলবোৰৰ এটা অসুবিধা যে ইয়াত পাৰ্কিঙৰ ফেচিলিটি নাই, বহুত হস্পিটেল নাথাকে। তো আপোনালোকৰ ইয়াত দেখিছোঁ পাৰ্কিঙৰ ফেচিলিটি ভাল, লিফ্টৰ সুবিধা ভাল, হয় মানে গোটেইখিনিয়ে ইয়াত সা সুবিধা সমৃদ্ধ হৈ আছে আছে আপোনালোকৰ। আছে। এইটো হৈছে আমাৰ ফাণ্ডাস্কপি মেচিন হয়। এইটো মেক্সিমাম ডায়েবেটিক পেচেণ্টৰ কি হয়, চকুৰ প্ৰব্লেম হয়। বহুত পেচেণ্টে আহে যে চকুৰ প্ৰব্লেম হয় বুলি কয়, দেখিবলৈ দিগদাৰ হয় বা চকুত প্ৰব্লেম হৈ থাকে। সেইকাৰণে আমি কি কৰোঁ, ডায়েবেটিক পেচেণ্টবিলাকক ডায়েবেটিক আই ৰেটিনা টেষ্ট বুলি কয়, এইটো ফাণ্ডাস্কপি বুলি কয়। এই টেষ্টটো আমি পেচেণ্টক কৰাওঁ। এইটো হৈছে ফুড ক্লিনিক ডিপাৰ্টমেণ্ট আমাৰ। ইয়াতে আমি ডায়েবেটিক পেচেণ্টবিলাকৰ কেনেকৈ ফুডৰ টেষ্টবিলাক কৰা হয়। যেনে এইটো ভাস্কুলাৰ ডপলাৰ মেচিন বুলি কয়। এইটোৰে আমি পৰীক্ষা কৰি চাওঁ পেচেণ্টজনৰ বডিত ব্লাড চাৰ্কুলেশ্যনটো ঠিক আছে নে নাই, নাৰ্ভবিলাকে ঠিকে কাম কৰিছে নে নাই, সেই বস্তুটো আমি চাওঁ। নেক্সট এইটো হ'ল VPT মেচিন বুলি কয়। এইটো ফুটৰ যিটো চেঞ্চেশ্যন হয়, পেচেণ্টবিলাকৰ কি হয়, ফুটৰ চেঞ্চেশ্যনবিলাক কমি যায়, তেতিয়া আমি এই মেচিনটোৰে আমি সেই চেঞ্চেশ্যনবিলাক চেক কৰি চাওঁ। এইটো হৈছে ফুট প্ৰেছাৰ মেচিন। ভৰিৰ তলত যেতিয়া ফুট প্ৰেছাৰটো বাঢ়ি যায়, তেতিয়া আমি এই মেচিনটোৰ দ্বাৰাই আমি সেই বস্তুটো চেক কৰি চাওঁ। এইটো হ'ল আপোনাৰ ECG মেচিন। ECGটো গমে পাই আপোনাৰ হাৰ্টৰ কাৰণে আমি কৰি চাওঁ। ডায়েবেটিছ ৰোগী এজনৰ প্ৰতিটো দিশ সূক্ষ্মভাৱে চোৱা যায়, যে তেওঁৰ ক'ৰবাত চকুৰ ক্ষেত্ৰতে হওক, হাৰ্টৰ ক্ষেত্ৰতে হওক, ভৰিৰ ক্ষেত্ৰতে হওক, ক'ৰবাত ডিফেক্ট আছে নেকি, হয় হয়, তেওঁ আন কিবা পাৰ্শ্বক্ৰিয়া হৈ আছে নেকি, মানে এটা জেগাত আহিলেই মানে গোটেইখিনি সলিউশ্যন। ওৱান ষ্টপ সলিউশ্যন। আৰু এপ'ল' চুগাৰ ক্লিনিকত মই মোৰ BMD টেষ্ট কৰি আছোঁ। এইটো বন মিনাৰেল ডেঞ্চিটি, আৰু বন মিনাৰেল ডেঞ্চিটি মানে কিমান কেলছিয়ামৰ পৰিমাণ আছে, সেই কেলছিয়ামৰ পৰিমাণটো গম পোৱা যায়। আৰু ইয়াত বিশেষকৈ এপ'ল' চুগাৰ ক্লিনিকত এইটো বিনামূলীয়াকৈ মাহত এদিন কৰা হয়। এইটো হৈছে আমাৰ ডেণ্টেলৰ মেচিন হয়। ডেণ্টেলৰ গোটেইখিনি ইছ্যু আমি ইয়াতে চাব পাৰোঁ। মানে ইয়াত আপোনালোকৰ এমাহৰ কাউন্সেলিং ফ্ৰী, ডক্টৰ কনচালটেশ্যন ফিজ এমাহত দিব নালাগে, সেইটো আমাৰ টোটেলি ফ্ৰী। ফাৰ্মাচীও আছে, ফাৰ্মাচী আছে, সকলো মেডিচিন ইয়াতে পাব, সকলো মেডিচিন পাব, প্লাছ 10% ডিছকাউণ্টত পাব। হয়, এইখন আমাৰ ডক্টৰ ডাইৰেক্টৰী হয়। ইণ্টাৰনেল মেডিচিন ডিপাৰ্টমেণ্ট আছে, মেডিচিনৰ ডক্টৰ আছে আমাৰ 3জন ডক্টৰ আছে। তেনেকৈ ডায়েবেটলজিষ্ট আছে, নেফ্ৰলজি আছে, ৰিমেটলজি আছে, কাৰ্ডিঅলজি, ইউৰলজি, গাইনী ডিপাৰ্টমেণ্ট, পেডিয়াট্ৰিক ডিপাৰ্টমেণ্ট, অৰ্থপেডিক, পালমনাৰী, ডেণ্টিষ্ট, গেষ্ট্ৰলজি, ডাৰ্মাটলজি, ENT, ডায়েবেটিক ফুড কেয়াৰৰ ছেপাৰেট কৰি আছে। এইটো আমাৰ জেনেৰেল চাৰ্জন আছে, গোটেইখিনি আমি ডক্টৰ। আৰু বৰ্তমান নৰ্থ ইষ্ট পলিক্লিনিকৰ ডাইৰেক্টৰ আৰু গাইনেকলজিষ্ট ডক্টৰ ইৰা বিশ্বাস ডাঙৰীয়ানী আমাৰ সৈতে আছে। আমি নৰ্থ ইষ্ট পলিক্লিনিক ষ্টাৰ্ট কৰিছোঁ ৰিচেণ্টলি। আমাৰ কনচেপ্টটো অলপ বেলেগ ধৰণৰ। আমি যিহেতু ডক্টৰবিলাকে আমি এইটো অ'ন কৰোঁ, আমাৰ টোটেলি ছাৰ্ভিচটো বেলেগ ডায়েগনষ্টিক চেণ্টাৰ বা পলিক্লিনিকৰ চেয়ে অলপ বেলেগ ধৰণৰ। আমি এপ্ৰ'চটো আমাৰ বেলেগ। গাইনীৰখিনিতো আছেই, মই যিহেতু ডাইৰেক্টৰ, মই যিহেতু আছোঁ, অবছ গাইনীৰ গোটেইখিনি ছাৰ্ভিচ ইয়াতে পাব। তাৰ লগতে আদাৰ স্পেচিয়েলিটিজ যেনেকুৱা কাৰ্ডিঅ'লজি, অৰ্থপেডিক্স, স্কিন স্পেচিয়েলাইজেশ্যন যেনেকুৱা ডাৰ্মাটলজি, অপথালমলজি, গোটেইখিনি আমাৰ ছাৰ্ভিচ আমি দি আছোঁ। চাৰ্জাৰী, জেনেৰেল মেডিচিন, যিখিনি দৰকাৰ পৰে। ইতিমধ্যেতো এপ'ল' চুগাৰ ক্লিনিকখন চালোৱেই, কিন্তু এবাৰ নৰ্থ ইষ্ট পলিক্লিনিক। ঠিক আছে, বলক তেনেহ'লে আমি ওপৰলৈ যাম। এইটো এণ্ট্ৰি। ইয়াতে আমি সৰুকৈ এটা ৱেইটিং এৰিয়া বনাইছোঁ। ইয়াতে পেচেণ্টবিলাক আহি আৰামছে ৱেইট কৰিব পাৰে। ইয়াতে এটা ৰিচেপশ্যন, বহুত মানে বস্তুটো এটা ফেমিলি টাইপৰ ফিলিং দিয়াৰ কাৰণে বহুত ঘৰুৱাকৈ বনাইছোঁ। এণ্ড দিছ ইজ দ্য ডে কেয়াৰৰ কাৰণে এটা ইমাৰ্জেঞ্চি বেড, ইনজেকশ্যনছ, এইবিলাক চেলাইন, সৰু সুৰা প্ৰচিডিউৰ কৰি পেচেণ্টটো ৰখাব পাৰোঁ। আমাৰ লেবৰেটৰী, আজি মই লেবটো দেখাই দিম আমি। আৰু ইয়াতে আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি, ইক'কাৰ্ডিঅ'গ্ৰাফি আৰু TMT, মানে হাৰ্টৰ পেচেণ্টৰ কাৰণে ইক'কাৰ্ডিঅ'গ্ৰাফি আৰু ট্ৰেডমিল টেষ্ট। আৰু এইটো যিটো আমি আল্ট্ৰাছ'ন'গ্ৰাফিৰ মেচিন দেখিছোঁ, অলপ আপগ্ৰেডেড যেন লাগিছে। এইটো আমাৰ মাইণ্ডৰেড মেচিন হয়। এইটোত ইক'কাৰ্ডিঅ'গ্ৰাফি, গোটেইখিনি আল্ট্ৰাছ'ন'গ্ৰাফি, আৰু স্পেচিয়েলি গাইনীৰ ক্ষেত্ৰত যেনেকুৱা ফলিকুলাৰ ষ্টাডিবিলাক কৰিব লাগে IVF কেছত, সেইবিলাক কেছত বহুত ভাল আমাৰ ৰেজাল্ট আৰু পিকচাৰ কোৱালিটি। উই হেভ গট ইনাফ ষ্টাফছ চ' দেট কামখিনি ইজিলি হৈ যায়, জল্দি হৈ যায়। ৰিপৰ্ট টাইপিঙত আমাৰ টাইম নালাগে।
মানে আমি টাইম ৱেষ্ট নকৰোঁ বিকজ এভৰিবডিজ টাইম ইজ প্ৰেচিয়াছ, এইটো পেচেণ্ট হওক ডক্টৰ হওক, হয়। সেইকাৰণে উই টেক কেয়াৰ। মই কৈছোঁ ন 1:1 আমাৰ 1:1 চাৰ্ভিছ। এয়া আমাৰ লেবৰেটৰী হয়। এইখিনি আমাৰ ফুল্লি অট'মেটেড মেচিন হয় গোটেইখিনি। ইয়াতে আমাৰ লেবৰেটৰীৰ গোটেই কামবিলাক হয়, বায়'কেমিষ্ট্ৰি, হিমাট'লজি, ইমিউন'লজি, ক্লিনিকেল পেথলজি গোটেইখিনি আমাৰ ইয়াতে কৰা হয়। ডিছকাউণ্ট ৰেটত ইয়াত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে কি কি সুবিধা পাব? অ'কে, আমাৰ এটা সুবিধা কৰি দিয়া আছে, আমি ছিনিয়ৰ চিটিজেনখিনিৰ যিখিনি ব্লাড টেষ্ট হয় তাত আমি 10% এটা ডিছকাউণ্ট দিওঁ। যিখিনি ছিনিয়ৰ চিটিজেন আহিব, যিকোনো ধৰণৰ ব্লাডৰ লগত ইউৰিনেল যিখিনি টেষ্ট হয়, আমাৰ পেথলজিকেল যিখিনি টেষ্ট হয় তাতে আমি 10% এটা ৰেহাই দিয়াৰ আমি সুবিধাটো ৰাখিছোঁ। লগতে আমাৰ নেইবাৰ কাৰ্ড বুলি এখন কাৰ্ড আছে, আমাৰ আশে পাশে যিখিনি ওচৰৰ মানুহ আছে সেই মানুহখিনিক আমি 15% এটা আমি ডিছকাউণ্ট কৰি দিওঁ। সেইখিনি আমাৰ নেইবাৰ কাৰ্ডৰ মানুহখিনিৰ কাৰণে হয়, সেইটো আমাৰ নেইবাৰ কাৰ্ডৰ সুবিধা।